4 দিন হ'ল 4 দিন হ'ল মানে এই মৰা বগলজাটো 1 মিটাৰ নহয় মোটামুটি 800 মিটাৰ আগত মৰা বগলজাটো আছে আৰু তাৰ মথাৰি নাছিল কিন্তু এনে চলি আছিল আৰু কিন্তু গোটেই পানীটো এই চাইডেদি আহে মানে কি সম্পূৰ্ণ নতুন লেভেলত মানে কি খহি গৈছে খহি যায় গোটেই পানীখিনি এই চাইডেদি আহে আহি পেলাই আমাৰ এইখিনি 35 নম্বৰ পশ্চিম নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কঠিয়ালুচি গাঁও চুবুৰী হয় আৰু আমাৰ ইয়াৰে যিটো মন্দিৰ আছিল ৰাজহুৱা মন্দিৰটো ভাবুকি হৈছে ইয়াতে এটা ঘৰ আছিল ঘৰটো উঠি গৈছে তাৰপিছত এটা লেট্ৰিন ইউৰিনেল আছিল সেইটো গৈছে পানীৰ এটা টেপ আছিল সেইটো গৈছে দমকলটো গৈছে গোটেইখিনি মানে এতিয়া সাংঘাতিক এটা সমস্যা হৈছে এতিয়া কথা হ'ল কি আমাৰ এটা দুখ লাগিছে যে আমি আচলতে ভাবিছিলোঁ সুন্দৰ চৰকাৰ এখন চলি আছে আমি ভাবিছিলোঁ প্ৰশাসনৰ তৰফৰ পৰা নিশ্চয় আমি এই 4 দিন নোযোৱাতে অৰ্থাৎ 2 দিন বা আৰম্ভ হোৱাৰ 2 দিন পিছতে আমি কিবা এটা সকাহ পাম বুলি এটা ভাবিছিলোঁ কিন্তু আজিলৈকে আমি দেখা নাই আমি আমাৰ স্থানীয় বিধায়ক অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী তেখেতক আমি শলাগ লৈছোঁ এই কাৰণত তেখেতে আমাৰ যিখিনি কাম কৰি দিছে আমি ধন্যবাদ জনাইছোঁ কিন্তু এই 4 দিনত তেখেতে একো মানে খবৰ লোৱা নাই হয়তো তেখেতে প্ৰশাসনক নিৰ্দেশ দিছে প্ৰশাসনৰ মানুহখিনি আহি আছে কিন্তু তেওঁলোকে আহিছে চাইছে এতিয়া কৰিব পৰা একো উপায় নাই আমি পিছত চাই ল'ম এই শব্দকেইটা কৈ আমাৰ ভিডিঅ' মেডাম আহিছিল DCO মেডাম আহিছিল আহি পেলাই তেখেতৰ মানে কি হাস্য সেইটোৱে কিন্তু ইয়াতে যি ইমাৰ্জেঞ্চি কিবা এটা কৰিব পাৰি মানে তৎকালীনভাৱে কিবা কৰিব পাৰি সেইখিনিত তেখেতসকলে মন কাণ দিয়া নাই আৰু আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াক আমি এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যাতে বৰ্তমান যি হৈ গৈছে কিন্তু ভৱিষ্যতৰ কাৰণে ইয়াতে যাতে এটা স্থায়ী চলিউশ্যনৰ ব্যৱস্থা হয় যেনে হয়তো বল্ডাৰ ব্ৰিডজিং নতুবা গাইড ৱাল এখন এনেকুৱা এটা যদি মানে বনাই দিব পাৰে তেতিয়াহে আমাৰ হৰি মন্দিৰটো আৰু চুবুৰীবাসী ৰক্ষা কৰিম এইটো আমাৰ গাঁওবাসীৰ পৰা এটা বিশেষ অনুৰোধ আচলতে আমিতো মানে কি যিটো সমস্যাত আছোঁ আমি আচলতে দাবী কৰিব লাগে